আপোনালোকে দেখিছে যে ৰাইজে ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ দল আৰু ৰাইজে নিজৰ সন্তান বুলি মোক আদৰি লৈছে। এই ৩৫ নং যি সম্ভ্ৰান্ত নিউ গুৱাহাটী বিধানসভা সমষ্টি খুব জোৰদাৰ গতিত ৰাইজৰ সহযোগত ৰাইজৰ আশীৰ্বাদত আমি জেগাই জেগাই গৈ আমি প্ৰচাৰ কৰিছোঁ, বুথে বুথে গৈ পেলাই। আজি এইটো আনন্দনগৰ পাহাৰ অঞ্চলত অৱস্থিত। গতিকে ইয়াত যথেষ্টখিনি কাম হৈছে। মই যেতিয়া গম পালোঁ যে ইয়াত খোৱা পানী জাইকাৰ জৰিয়তে সকলোৱে পাইছে। খোৱা পানী আপোনালোকে এবাৰ ছাৰ্ভে কৰিব পাৰে। অলপ দুই এটা ৰাস্তা ঘাটৰ সমস্যা আছে, ৰাস্তাও বনিছে। গতিকে মই নিজে আহি পেলাই পৰিস্থিতিখিনি বুজ লৈছোঁ আৰু আমাৰ সন্মানীয় পাৰিষদো আছে ডিম্পল ৰাভা ডাঙৰীয়ানী ৫১ নম্বৰ ৱাৰ্ডৰ, তেখেতৰ নেতৃত্বতো যথেষ্টখিনি কাম হৈছে। গতিকে আমি দেখিছোঁ যে মোদীজীৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰ, মই পুনৰ সেইখিনি কথা মই সদায় কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰ, তাৰ লগে লগে আমাৰ মিউনিচিপালিটিৰ উদ্যোগত পথ পোহৰ পানী আৰু মাননীয় বিধায়ক আছিল ইয়াত আগতে এইটো দিছপুৰ সমষ্টি আছিল, পৰৱৰ্তী পৰ্যায়ত নিউ গুৱাহাটীত পালে ১ বছৰ। অতুল বৰা ডাঙৰীয়া আৰু চিৰাজ ভট্টাচাৰ্য ডাঙৰীয়াৰ দিনতো উন্নয়নৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ৰাস্তা ঘাট বহুতখিনি বনিছে। নিশ্চিতভাৱে কিছু অঞ্চলৰ ৰাস্তা ঘাটৰ কাম আছে, ৰাইজে আমাক কৈছে, আমি এইখিনি নথিবদ্ধ কৰি লৈছোঁ আৰু মই আশা কৰিছোঁ যে আমাৰ এইবাৰ চৰকাৰ অহাৰ পিছত খুব ক্ষিপ্ৰ গতিৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে অগ্ৰাধিকাৰ ভিত্তিত আমি উন্নয়নমূলক কামখিনি আমি কৰি যাবলৈ আমি সক্ষম হ'ম। আপুনি ভাষণৰ প্ৰসংগত কৈছে যে যুৱ প্ৰজন্মসকলৰ কাৰণে যি প্ৰতিযোগিতামূলক পৰীক্ষাৰ চাওক, সেইটো অকল মোৰ ৰাজনৈতিক দৃষ্টিভংগী নহয়। সৰুৰ পৰাই মোৰ এটা মন আছে। এতিয়া আপোনালোকে চাওক যে এই অঞ্চলতে এখন প্ৰাথমিক স্কুল আছে। মই সুধিছিলোঁ যে LP স্কুলখনত কিমান ষ্টুডেণ্ট আছে, ৫২জন নে কিমানজন ষ্টুডেণ্ট আছে। যোৱাকালি মই কৃষ্ণনগৰত দেখিছিলোঁ, কৃষ্ণনগৰ হাই স্কুল কিমান ষ্টুডেণ্ট আছে, যথেষ্ট ষ্টুডেণ্ট আছে। সাধাৰণতে দেখা যায় যে ১,৯৬,০০০জন ভোটাৰ্ছ আমাৰ নিউ গুৱাহাটীত আছে। আমাৰ ৰাস্তা ঘাট যোনে নহওক MLA, আপুনি MLA হ'লেও কাইলৈ পৰহিলে আপুনি খুব সৎ ইচ্ছাৰে চৰকাৰৰ লগত আলোচনা কৰি পেলাই এই ৰাস্তা ঘাট বনাব পাৰিব, খোৱা পানীৰ সমস্যা সমাধান কৰিব পাৰিব। বিধায়ক এজনৰ ইমানখিনি ক্ষমতা থাকে। গতিকে এই কামখিনিৰ লগে লগে মই চামগুৰিত বিধায়ক থাকোঁতে চেষ্টা কৰিছিলোঁ যাতে যিটো মানৱ সম্পদ উন্নয়ন, যিসকল নিডি ষ্টুডেণ্ট আছে, বহুত এনেকুৱা আছে যে কাইলৈ পৰহিলে APSC ট্ৰেইনিং ল'বৰ কাৰণে দিল্লী যায়, JEE এডমিশ্যন ল'বৰ কাৰণে আকাশত বা কনচেপ্টত ট্ৰেইনিং লয়, এডমিশ্যন ফিজ ১ লাখ ২ লাখ পৰে। আমাৰ ইয়াত বহুত সাধাৰণ পৰিয়াল আছে, তেওঁলোকৰ ঘৰতো একে মেধাসম্পন্ন প্ৰতিভা আছে। তেওঁলোকৰ কাৰণে মই কি চিন্তা কৰিম, গতিকে মোৰ খুব এটা লক্ষ্য আছে, ভিজন আছে। প্ৰয়োজন হ'লে ইয়াৰ পৰা আমাৰ ভাল যদি কাইলৈ পৰহিলে আমি 10জন যদি আমাৰ আৰ্মি অফিচাৰ, মেজৰ ৰেংকৰ অফিচাৰ সৃষ্টি হয়। গতিকে এটা ফাউণ্ডেশ্যন স্কুলৰ পৰা কেৰিয়াৰ সজাগতা আমি বিধায়ক হিচাপে কৰিব পাৰোঁ। তাৰ লগে লগে মই ভাবি আছোঁ যে ৩৫ নং নিউ গুৱাহাটীত চৰকাৰৰ সকলো প্ৰচেষ্টাৰ লগে লগে মই বিধায়কৰ উদ্যোগত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা স্থাপন কৰিবৰ কাৰণে মই প্ৰচেষ্টা ল'ম, কৰিমেই। মই এইটো কেতিয়াবা ক'বলৈ গুৱাহাটীত ইমানখিনি IAS অফিচাৰ থাকে, কাৰোবাক যদি ৰিকুৱেষ্ট কৰোঁ যে আপুনি UPSCৰ কাৰণে কেনেদৰে প্ৰিপেয়াৰ কৰিছিলে এবাৰ জনাওকচোন, আমিওতো আগতে নাজানিছিলোঁ। তেওঁ যদি আহি পেলাই এটা আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনি বা কলেজৰ ল'ৰা ছোৱালীখিনিক কৈ যায় এইকেইখন কিতাপ পঢ়িব লাগে, কোনোবা IIM গ্ৰেজুৱেট এজন পাওঁ যদি যে IIMৰ কাৰণে আপুনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিছে, মই ভাবোঁ এই বস্তুবোৰেৰে আমাৰ এটা ভিজনেৰী পৰৱৰ্তী পৰ্যায়ত এবভ পলিটিক্স মই এইটো চিন্তা কৰিছোঁ। আৰু গতিকে মই এটা খুব উচ্চ মান বিশিষ্ট প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত মই ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিত মই স্থাপন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।